আমাৰ হুচাই ডিষ্ট্ৰিক্টতে যোৱা জুলাই মাহত জাপানিজ এনকেফেলাইটিছত 12 জন লোক আক্ৰান্ত হৈছে আৰু আমাৰ যিটো জাপানিজ এনকেফেলাইটিছ নোহোৱা যিখিনি জ্বৰৰ বেমাৰী আছে সেইটো একিউট এনকেফেলাইটিক চিনড্ৰম বুলি কয় সেইখিনি আমি জাপানিজ এনকেফেলাইটিছৰ টেষ্ট কৰিছোঁ নিগেটিভ আহিছে জ্বৰৰ পেচেণ্ট তেনেকুৱা আমাৰ 27 জন আছে আৰু এতিয়া আমাৰ 12 জন ৰোগীৰ ভিতৰত 2 জন মৃত্যুমুখত পৰিছে আমাৰ আৰু গোটেই কেইজন ৰোগী বিভিন্ন মেডিকেল কলেজত চিকিৎসাধীন আৰু বাকি 10 জন গোটেই মানে ৰিলিফ হৈছে আৰু তেওঁলোকক ইতিমধ্যে হস্পিটেলৰ পৰা ডিসচাৰ্জ কৰিছে জাপানী এনকেফেলাইটিছ প্ৰতিৰোধ কৰিবলৈ কিবা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে আমি মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিছোঁ আমি এতিয়ালৈকে আমাৰ এৱাৰনেছ মিটিং আমি প্ৰায় 352খন এৱাৰনেছ মিটিং কৰিছোঁ গাঁৱে গাঁৱে আমাৰ ওৱৰ্কাৰখিনিয়ে কৰিছে আৰু যিবিলাক এতিয়ালৈকে আমাৰ ইয়াতে আমি ৰোগী পাইছোঁ জ্বৰৰ ৰোগী পাইছোঁ প্ৰায় 63000 আৰু 63000 ৰোগী আমি ব্লাড টেষ্ট কৰিছোঁ আৰু ইতিমধ্যে এটা খুব ভাল খবৰ কি আমি জাপানিজ এনকেফেলাইটিছ হওক ডেংগু হওক গোটেই ৰোগীখিনি আমি আমাৰ হুজাই ডিষ্ট্ৰিক্ট হস্পিটেলত এটা আমাৰ ডিষ্ট্ৰিক্ট পাব্লিক হেল্থ লেবৰেটৰী আছে তাতে আমি ধৰা পেলাব পাৰোঁ আৰু সেইকাৰণে মই তোমালোকৰ যোগেদি ৰাইজক জনাব খুজিছোঁ জ্বৰৰ ৰোগীসকলে অকণো এলাহ নকৰি ওচৰৰ আমাৰ স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰক ডাক্তৰৰ লগত যোগাযোগ কৰক আৰু আহি আমাৰ জিলা চিকিৎসালয়ত আহি পেলাই ৰক্ত পৰীক্ষা কৰি পেলাই বেমাৰটো সোনকালে ধৰা পৰিলে আমাৰ চিকিৎসা কৰিবলৈ সুবিধা হয় এতিয়ালৈকে আমাৰ জিলাত 40 জন ডেংগু ৰোগী আছে যোৱাবাৰ আমাৰ গোটেই সিজনটোত আমাৰ 165 জন আছিলে এবাৰ এতিয়ালৈকে আমাৰ 40 জন হৈছে আমাৰ জ্বৰ হয় খুব মূৰৰ বিষ হয় চকু পটাবিলাক খুব বিষ কৰে গাৰ বিষ হয় আৰু মানুহজন খুব দুৰ্বল হয় আৰু মহৰ পৰা হয় আমাৰ যেটো ডেংগুৰ মহ সাধাৰণতে দিনত কামুৰে গতিকে আমি ৰাইজৰ মাজত ইয়াৰ কাৰণে সজাগতা সৃষ্টি কৰিছোঁ যাতে য'তে ত'তে পানী জমা হ'বলৈ দিব নালাগে আৰু এটা ডাঙৰ কথা কি ইহঁতে চাফা পানীত কণী পাৰে আৰু এনেকুৱাও আমি দেখিবলৈ পাইছোঁ আমাৰ ফ্ৰিজৰ তলত ৰেফ্ৰিজাৰেটৰ তলত যে পানী জমা হয় তাতো কণী পৰা উদাহৰণ আছে গতিকে আমি মানুহক ক'ব খোজো যাতে পানী জমা হৈ থাকিবলৈ নিদিয়ে এনেকৈ যেনেকৈ এই নাৰিকলৰ কুৰুকা টায়াৰ বা ফুলৰ টাব সেইবিলাকত পানী জমা হৈ থাকে সেইবিলাকতে পানী সিহঁতে কণী পাৰে আৰু ইতিমধ্যে আমি ইয়াৰ পৰা মানুহক সজাগতাৰ সৃষ্টি কৰিছোঁ আমি যিবিলাক মানুহক আমি উপদেশ দিছোঁ যে আঁঠুৱাৰ তলত থাকক আঁঠুৱা ব্যৱহাৰ কৰক আমি প্ৰায় এতিয়ালৈকে ঔষধ দিছোঁ আঁঠুৱা আমাৰ ডিষ্ট্ৰিক্টত প্ৰায় 10000 আঁঠুৱা আমি ঔষধযুক্ত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ মানুহক দিছোঁ আমি সজাগতাৰ সৃষ্টিৰ লগতে প্ৰায় 20000 মান আমি লিফলেট ছপা কৰিছোঁ লিফলেট বিতৰণ কৰিছোঁ ফগিং কৰিছোঁ এতিয়ালৈকে আমি 75 জেগাত আমি ফগিং কৰিছোঁ আৰু মাইকিং কৰিছোঁ আমাক কৈছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনেও জিলা প্ৰশাসনে আমাক প্ৰতিটো মুহূৰ্ততে আমাক সহায় কৰিছে যিকেইখন আমাৰ টাউন কমিটি আছে তেওঁলোকৰ থ্ৰুদি আমি টাউন এৰিয়াবিলাকত আৰবান এৰিয়াটো আমি ফগিং কৰিছোঁ আৰু মেইন কথাটো হ'ল মানুহৰ মাজত সজাগতাটো আহিব লাগিব জ্বৰ হ'লে ফাৰ্মাচীৰ পৰা 2-এটা টেবলেট নাখায় তেওঁলোকে অভিজ্ঞ চিকিৎসকৰ লগত যোগাযোগ কৰক ৰক্ত পৰীক্ষা কৰক আৰু তেতিয়া সোনকালে বেমাৰটো ধৰা পৰিব আৰু বেমাৰটো ধৰা পৰিলে চিকিৎসা কৰিলে ভাল হয় আৰু এটা ডাঙৰ কথা কি মেলেৰিয়া বেমাৰটো আমাৰ জিলাত আগতে খুব আছিলে বৰ্তমান মেলেৰিয়াটো প্ৰায় নাইকিয়া হৈছিল কিন্তু এইবাৰ আমাৰ প্ৰায় 11টা মেলেৰিয়া পজিটিভ আমি কেছ পাইছোঁ কিন্তু এই কেছবিলাক আমাৰ ইয়াৰ নহয় যিবিলাক ল'ৰা আমাৰ ইয়াৰ পৰা গৈ বাহিৰত কাম কৰিবলৈ যায় বম্বে গুজৰাট বেংগলোৰ সেই তাৰ পৰা অহা মানুহখিনি আমি 11 জন এতিয়ালৈকে ৰোগী পাইছোঁ আৰু সকলো ৰোগী ভালে আছে আমি ঘৰে ঘৰে গৈ পেলাই তেওঁলোকক চিকিৎসা কৰিছোঁ তেওঁলোকৰ পৰিয়ালৰ মানুহকো আমি ব্লাড টেষ্ট কৰিছোঁ আৰু হেতু তেওঁলোকৰ পৰা সুচৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত